নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সঞ্জয় কিষাণে ভোটদান কৰে। ভোটদানৰ বাবে পৰে পৰা ওলাই আহিছে ভোটাৰ। তিনিচুকীয়াৰ বিমলা প্ৰসাদ চলিহানগৰ বিদ্যালয়ত সঞ্জয় কিষাণে ভোটদান কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিটোৰ 205টা ভোটকেন্দ্ৰত চলি আছে ভোটদান প্ৰক্ৰিয়া। ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত যদি সুবিধা হয় কন্যাৰ কাষলৈ পুনেলৈ যোৱাৰ আশা সঞ্জয় কিষাণৰ। মই সকলোকে অন্তৰকৰণে শুভেচ্ছা দিছোঁ। বতৰো ভাল দেখিছে, ৰাতিপুৱাৰ পৰাই খুব সুন্দৰভাৱে মানুহ আহিছে। গতিকে আশা কৰিছোঁ সকলোৱে এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ কাৰণে, সমন্বয় আৰু একতাৰ অসম নিৰ্মাণ কৰিবৰ কাৰণে, প্ৰগতিৰ অসম নিৰ্মাণ কৰিবৰ কাৰণে সকলোৱে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনাইছে। আৰু আজি সকলোৱে ভাৰতীয় জনতা পাৰ্টী পদুম ফুলত ভোট দিব। আৰু ইয়াত যিহেতু পুলক গোহাঁই ডাঙৰীয়া আছে, মই আশা কৰিছোঁ যোৱা 10টা বছৰ মোক যিদৰে আশীৰ্বাদ দিছে, পুলক গোহাঁই ডাঙৰীয়াকো ঠিক একেদৰে আশীৰ্বাদ দিব। আৰু পুলক গোহাঁই ডাঙৰীয়া যথেষ্ট ভোটৰ ব্যৱধানত জয় হ'ব, এয়া মই বিশ্বাস ৰাখিছোঁ।